সঞ্চয়গাঁও মিঠামতলত সঞ্চয়গামীত বাথৌ পূজা উদযাপন কৰিছে দুদিনীয়া কাৰ্যসূচী। ইয়াত আমি সঞ্চয়গাঁও মিঠামতল বাথৌ মন্দিৰ কমিটি হিচাপত 1995ত ইষ্টাব্লিছ কৰিছিল। তাৰপিছত আজি আহি আমি 30 বছৰত ভৰি দিলোঁ। যোৱাকালি 27 তাৰিখ এদিনীয়া কাৰ্যসূচী গেলে আৰু এদিন আছে আজি, গতিকে দুদিনীয়া কাৰ্যসূচী আমি লৈ পেলাই এই কাৰ্যসূচীটো প্ৰগ্ৰামটো খেৰাই প্ৰথমতে হ'ব বাথৌ আৰজ আৰু বহুত কাৰ্যসূচী আছে, কালচাৰ প্ৰগ্ৰাম আছে। সন্ধিয়াৰ আমি ফৈলাও বছৰ এখেতক আমন্ত্ৰণ জনাইছোঁ, এখেত আহিব। বাথৌ সমাজৰ বিশিষ্ট অতিথি আছে, ৰাতিৰাম বড়ো, ৰাজেশ চন্দ্ৰ বড়ো, এওঁলোকক আমন্ত্ৰণ জনাইছোঁ। এইবেলি আমাৰ মুখ্য অতিথি ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱ, আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক, এখেতক আমন্ত্ৰণ জনাইছোঁ। 12 নম্বৰ কাউন্সিলাৰ মেয়ৰ ডাঙৰীয়াও আহিব। লগতে আমাৰ দিনজোৰা কাৰ্যসূচীত সমূহ ৰাইজে যে আহি আমাৰ সেই ধৰ্ম অনুষ্ঠানটো সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ। তেখেতসকলৰ পৰা শুনিলে যে আজিৰ অনুষ্ঠানত কি কি আছে, গতিকে সকলোৱে আহিব, সকলোৱে উপভোগ কৰিব, সহযোগ কৰিব সঞ্চয়গামী বাথৌ মন্দিৰত। ধন্যবাদ।